হয় নিশ্চয়কৈ চাওক আমি বিভিন্ন যি মহানগৰীৰ ঘাটসমূহ আছে সেই ঘাটসমূহৰ দৃশ্যাংশ দেখুৱাইছোঁ সকলোতে হেৰেঙা উৎসাহ উদ্দীপনা তেনেধৰণৰ নাই কিন্তু আধ্যাত্মিকতাৰে যিখিনি ৰীতি নীতি আছে সেই ৰীতি নীতিসমূহ সমাপন কৰা হৈছে বা অন্যান্য যিসমূহ ধৰণে আচলতে দেৱী মাক বিদায় দিয়া হয় সেইসমূহ পৰ্ব এই মুহূৰ্তত চলি আছে আমি এই মুহূৰ্তত পাণ্ডুঘাটৰ যি দৃশ্যাংশ সেয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ পাণ্ডুঘাটতো বৰ্তমান সুকলমে যি বিসৰ্জন পৰ্ব সেই বিসৰ্জন পৰ্ব চলি আছে বৰ্তমানলৈকে 25খন পূজা কমিটিয়ে প্ৰতিমা বিসৰ্জন এই মুহূৰ্তত ইয়াতে সমাপন কৰিছে মূল ঘাটত এই মুহূৰ্তত মই উপস্থিত আছোঁ আৰু দৃশ্যাংশ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইতিমধ্যে আৰক্ষী প্ৰশাসন লগতে বিসৰ্জন কমিটিৰ বিষয়ববীয়াসকল সাজু হৈছে সকলোৱে এনেধৰণে নিয়াৰিকৈ যিসমূহ বিসৰ্জন পৰ্বৰ কাৰ্যক্ৰমণিকা সেয়া সমাপন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে যিহেতু ঐতিহ্যমণ্ডিত পাণ্ডুঘাট আৰু পাণ্ডুঘাটত দুদিনীয়া কাৰ্যসূচীৰে প্ৰতি বছৰে ইয়াতে বিসৰ্জন পৰ্ব চলে সেই অনুসৰিয়েই আজিৰ দিনটো অৰ্থাৎ প্ৰথমটো দিনত প্ৰায় 60খনকৈ প্ৰতিমা বিসৰ্জন ইয়াতে দিয়া হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে আৰু এই মুহূৰ্তত প্ৰায় 25খন প্ৰতিমা ইয়াতে বিসৰ্জন দিয়া হৈছে নদীৰ বক্ষত ইতিমধ্যে সাজু হৈ আছে SDRF NDRFকে ধৰি আন আন যিসকল দায়িত্ববাহী বিষয়া আছে তেওঁলোকে আৰু পাৰত যিসকল নিৰাপত্তাৰক্ষী লগতে অসম আৰক্ষীৰ লোক প্ৰশাসনৰ লোক লগতে বিসৰ্জন কমিটিৰ লোকসকল তেওঁলোকে নিয়াৰিকৈ প্ৰতিমা বিসৰ্জন দিয়াৰ বাবে তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে আমি দেখুৱাইছোঁ এই মুহূৰ্তত মূল ঘাটৰ পৰা এনেধৰণে লোকসকলে মাক বিদায় দিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ইয়াৰ আন এখন পূজা কমিটিয়ে দেৱীৰ প্ৰতিমা লৈ আহিছে আৰু তেওঁলোকে বিসৰ্জন দিয়াৰ বাবে ইয়াতে সাজু কৰিছে যিহেতু এই পাণ্ডু অঞ্চলত অৰ্থাৎ পাণ্ডু মালিগাঁৱৰ বিভিন্ন এলেকাত বহু যি পূজা কমিটিয়ে পূজা সমাপন কৰে আৰু ইয়াতে বিদায় জনোৱাৰ বাবে অৰ্থাৎ প্ৰতিমা বিসৰ্জনৰ বাবে লৈ আহে এই যিটো পাণ্ডুঘাট আছে এই পাণ্ডুঘাটত প্ৰায় 200 অৰ্থাৎ 120ৰ পৰা 130লৈ প্ৰতিমা ইয়াতে বিসৰ্জন প্ৰতি বছৰে হয় আৰু এইবেলিও তেনেধৰণে আশা প্ৰকাশ কৰা হৈছে কাৰণ স্থানীয় যিসমূহ পূজা আছে লগতে ঘৰুৱা পূজা অন্যান্য বিভিন্ন পূজা এই ঘাটত দিয়া হয় আৰু বিষয়ববীয়াসকল যথেষ্টসকল আছে মই তেওঁলোকৰ পৰা অকণমান কথা জনাৰ চেষ্টা কৰিম আৰু পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছোঁ মই অকণমান আপোনাৰ কাষলৈ আহিছোঁ যিহেতু এইবাৰ পূজা তেনে হেৰেঙা সকলোৰে মনত এটা মৰ্মাহত সেই উৎসাহ উদ্দীপনা নাই আৰু নিয়ম মাফিকভাৱে যিখিনি কাৰ্যক্ৰমণিকা কৰা হৈছে আজি প্ৰথমটো দিন বিসৰ্জন পৰ্বৰ আজি বিসৰ্জন পৰ্ব মানে কি আপোনাৰ বিসৰ্জন পৰ্ব আমি প্ৰত্যেক বছৰে যেনেকৈ আমি উলাহ মালহেৰে যেনেকৈ গোটেইবিলাক স্বতঃস্ফূৰ্তভাৱে ওলাই আহোঁ সেই উৎসাহ উদ্দীপনাটো এইবাৰ নাই কিন্তু নিজৰ কৰ্ম কৰিবতো লাগিব মা আহিছে যিহেতু বিদায়টো দিবই লাগিব সেইটো যিহেতুকে আমাৰ পৰম্পৰা সনাতন ধৰ্ম হিচাপত তো সেইটো হিচাপত গোটেইখিনি হেৰি কৰি কিনে লাগিছোঁ যদি আপুনি দেখাই পাইছে জুবিনবিহীন দুৰ্গা পূজা ইয়াতকৈ আৰু কি মৰ্মাহত বেদনা হ'ব পাৰে তথাপিও মানে কি ভক্তগণ আহিছে আমাৰ যিটো প্ৰতি বছৰে আমি পৰম্পৰা হিচাপত যিটো কৰিব লাগে আমাৰ এটা দায়িত্ব থাকে সেই দায়িত্ব পালন কৰি আছোঁ তো তেনেকৈ চলি আছে বৰ্তমান আৰু আশা কৰোঁ গোটেইখিনি সুকলমেই হৈ যাব প্ৰত্যেক বছৰৰ দৰে এইবাৰো আশা কৰিছোঁ দ্বিতীয়টো কথা হ'ল কাছমাৰী ঘাটৰ পৰাও এইবাৰ প্ৰতিমা ইয়াতে আহিব বুলি আমাক ওপৰৰ পৰা জনাইছে কাৰণ তাত বহুতখিনি বোকাৰ মানে সৃষ্টি হৈছে যি ফলত ডাঙৰ প্ৰতিমাবিলাক তাত মানে যোৱাৰ অলপ অসুবিধা হৈছে যে মানে কি সেইটোৰ কাৰণে আমাৰ ইয়াতো মানে তেনেকুৱা এটা অসুবিধা নাই গোটেইখিনি আমাৰ ইয়াতে ভলেণ্টিয়াৰো যথেষ্ট ভলেণ্টিয়াৰ আছে গোটেইখিনি আপোনাৰ ডিচিপ্লিনত হৈ আছে বৰ্তমান গোটেইখিনি আপোনাৰ নিয়ম নীতি মানিয়ে চলি আছে এতিয়ালৈকে কিমান কেইখনমান প্ৰতিমা বিসৰ্জন তেতিয়ালৈকেতো আমিতো এনেকৈ গন্তি নকৰোঁ পিছে সেইটো আপোনাৰ মানে তাত যিটো আপোনাৰ হেৰি কৰে আমাক সেইটো গন্তি কৰে একচুৱেলি নাই মোৰ কিমানখন হ'ল 22খন অনুমানিক 22খন হৈছে অলৰেডি তো বহুত পলমকৈ অনুষ্ঠিত 2 বজা 2:30 বজাতহে মানে কি আমাৰ মানে প্ৰতিমা অহা আৰম্ভ হৈছে মানে অনবাৰ কিন্তু আমাৰ 11:30 আপোনাৰ 11:45 পৰা আৰম্ভ হয় যেনেকৈ যিবিলাক মানে কি আপোনাৰ সৰু সুৰা ঘৰুৱা পূজাবিলাক কিন্তু এইবাৰ সেইবিলাক পূজা আপোনাৰ 12:30 1 বজাত আহিছে আমি 2 বজাৰ 2:30 বজাৰ পৰাহে আমি এইবাৰ অনুষ্ঠান আৰম্ভ কৰিব পাৰিছোঁ তো তেনেকুৱা হিচাপত বৰ্তমানলৈকে আপোনাৰ 22খন গ'ল আপোনালোকে দেখাই পাইছে বতৰে মাজতে দিগদাৰী কৰিলে বৰষুণে এজাক দিলে সেইটোৰ কাৰণেতো মাটিৰ যিহেতুকে মূৰ্তি হয় মাক তেনেকৈ অনা অকণমান মানে অসুবিধা তো সকলোখিনি ৰৈ যোৱাৰ কাৰণে মানে কি এতিয়া অনবাৰ আমাৰ ইমান সময় মোটামুটি 38খনমান হৈ যায় কিন্তু এইবাৰ অলপ পলমকৈ হোৱাৰ কাৰণে অলৰেডি এতিয়া বৰ্তমান 22খন হৈছে আশা কৰোঁ গোটেইখিনি নিৰ্দিষ্ট সময়ত আহিব আৰু আমি সুকলমে গোটেইখিনি অনুষ্ঠানটো পাৰ কৰিম বুলি আশা ৰাখিছোঁ
এনেধৰণে বিষয়ববীয়াসকলেও আশা প্ৰকাশ কৰিছে সুকলমে যাতে এই যি বিসৰ্জন পৰ্ব সেই বিসৰ্জন পৰ্ব তেওঁলোকে সমাপন কৰিব পাৰিব। ইতিমধ্যে মই জনাইছোৱে যে পাণ্ডুৰ ঐতিহ্যমণ্ডিত এই বিসৰ্জন ঘাটত প্ৰতি বছৰে অৰ্থাৎ উলহ মালহেৰে লগতে খুব জাকজমকতাৰে বিসৰ্জন পৰ্ব চলে। কিন্তু এইবেলি যিহেতু জুবিন বিহীন পূজা আৰু সমগ্ৰ ৰাজ্য মৰ্মাহত, সমগ্ৰ ৰাজ্যত জুবিন গাৰ্গৰ বিভিন্ন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে, সেইসমূহ অনুষ্ঠানৰ বাবে বিভিন্ন কাৰ্যসূচী ইয়াতে বাতিল কৰা হৈছে। আমি ভিতৰলৈ যোৱাৰ চেষ্টা কৰিম। এই যিটো ঘাটৰ যিটো বাহিৰৰ পৰিৱেশ সেয়াও দৰ্শকসকলক দেখুওৱাৰ চেষ্টা কৰিম। এই মুহূৰ্তত আমি ঘাটৰ ভিতৰৰ পৰিৱেশটো দেখুৱাইছিলোঁ। ঘাটত কি ধৰণে দেৱীৰ প্ৰতিমাসমূহ লৈ অহা হৈছে, নিয়াৰিকৈ কি ধৰণে ভিতৰলৈকে প্ৰৱেশ কৰা হৈছে। কেৱল পূজা কমিটিসমূহৰ 5জনকৈ সদস্যকে ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে, যাতে এই ঘাটটোত কোনো ধৰণৰ খামখিয়ালিৰ সৃষ্টি নহয়, কোনো ধৰণৰ যাতে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বাহিৰত যথেষ্ট সংখ্যক ভক্তগণ উপস্থিত আছে, লগতে সাধাৰণ লোকসকল উপস্থিত আছে। তেওঁলোকে প্ৰত্যক্ষ কৰিছে ষষ্ঠীত বেদীত প্ৰতিষ্ঠা কৰা হয় দেৱী মাক, আৰু আজিৰ দিনটোত অৰ্থাৎ বিজয়া দশমীত বিদায় জনোৱা হৈছে। আমি বাহিৰৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাম, কাৰণ কেইবাটাও পুৰস্কাৰৰ ব্যৱস্থা কৰা হয়। লগতে পাণ্ডু বিসৰ্জন কমিটিৰ ফালৰ পৰা বিভিন্ন ইয়াতে তেওঁলোকে পুৰস্কাৰৰ ব্যৱস্থা কৰে, আৰু পুৰস্কাৰৰ বাবে সকলোৱে নিজা নিজা ধৰণে তেওঁলোকে অনুষ্ঠান পৰিৱেশন কৰে বা তেওঁলোকে নিজৰ নিজৰ কাৰুকাৰ্য দেখুৱায়। আন এখন এই মুহূৰ্তত বিসৰ্জন দিয়াৰ বাবে প্ৰতিমা লৈ অহা হৈছে, আৰু আমি দেখুৱাইছোঁ বিভিন্ন যিসমূহ ৰাইজ, সেই ৰাইজ এই মুহূৰ্তত ভিৰ হৈছে। আমি ইয়াৰ দৃশ্যাংশসমূহ দৰ্শকসকলক দেখুৱাই যোৱাৰ চেষ্টা কৰিছোঁ। এই মুহূৰ্ততো যথেষ্ট সংখ্যক ভক্তৰ সমাগম ঘটিছে, আৰু দেৱীক বিদায় দিয়াৰ বাবে সকলো এনেধৰণে আহিছে। দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ঢাকৰ তালে তালে নৃত্য পৰিৱেশন কৰি দেৱীক বিদায় জনোৱাৰ বাবে আহিছে। আমি পোনপটীয়াভাৱে সেই দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিম, লগতে লোকসকলৰ সৈতেও কথা পতাৰ চেষ্টা কৰিম, কিন্তু তাৰ পূৰ্বে দৃশ্যাংশসমূহ দেখুৱাই লৈছোঁ। কেইবাখনো পূজা কমিটিৰ প্ৰতিমা এই মুহূৰ্তত লৈ অহা হৈছে, আৰু এই নিয়াৰিকৈ ইয়াতে ৰখা হৈছে। তাৰ পাছতেই মূল যিটো ঘাট আছে সেই ঘাটলৈকে লৈ যোৱা হ'ব। আমি এই মুহূৰ্তত ঘাটৰ যিটো চৌহদ, সেই চৌহদৰ পৰিৱেশ দেখুওৱাৰ চেষ্টা কৰিছোঁ। এইবাৰ লোকসকলৰ যি সমদল ওলাই দেৱীৰ প্ৰতিমা বিসৰ্জনৰ বাবে ওলাই আহে, সেইসমূহ এইবাৰ বাৰণ কৰা হৈছে বা এইবাৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। কোনো ধৰণৰ বিশেষ কাৰ্যসূচী লোৱা হোৱা নাই, কেৱল নিয়ম মাফিক অৰ্থাৎ আধ্যাত্মিকতাৰে সকলো ব্যৱস্থা লোৱা হৈছে। মই বিসৰ্জন কমিটিৰ এগৰাকী বিষয়ববীয়া আছে, তেওঁলোকৰ কথা পতাৰ চেষ্টা কৰিম। যিহেতু এইবাৰ আপোনালোকে কেৱল আধ্যাত্মিকতাৰে বিসৰ্জন পৰ্বৰ কাৰ্যসূচী আৰম্ভ কৰিছে, বিসৰ্জন কিমানমান হৈছে আপোনালোকৰ পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনাইছোঁ। তেখেতৰ পৰা মন্তব্য লোৱাৰ চেষ্টা কৰিম। গোটেই ব্যৱস্থাটো কি ধৰণে লৈছে? এতিয়ালৈকে আমাৰ 28খন প্ৰতিমা বিসৰ্জন হ'ল। আজি আমাৰ 50 বা 60 হ'ব পাণ্ডুঘাটত। আশা ৰাখিছোঁ অহাকালিও 50-60 হ'ব। যদিও জুবিনবিহীন পূজা, তথাপি আমি ধৰ্মীয় ৰীতি নীতিৰে পূজা আমি আৰম্ভ কৰিছোঁ। এইবাৰো পুৰস্কাৰৰ ব্যৱস্থা কৰিছে বিভিন্ন পূজা কমিটিক। আপোনালোকে প্ৰতি বছৰে পুৰস্কাৰ প্ৰদান কৰি আহিছে, এইবেলিও দিয়া হ'ব নিশ্চয়। শান্তি শৃংখলাৰ বাবে আমাৰ 10টা পুৰস্কাৰ আছে, এই 10টা আমি আৰু আমি দেখিছোঁ এইবাৰ আপোনালোকে সমদল নিষেধাজ্ঞা জাৰি কৰিছে, সমদল বাহিৰ কৰাত বা অন্যান্য যিসমূহ জাক জমকতাৰে পূৰ্বতে যেনেকৈ আহিছিলে সেইসমূহ বন্ধ কৰিছে। সমদল আছে, সমদল মানে জুবিনৰ গান লৈ, ভূপেন হাজৰিকাৰ গান লৈ কোনোবা কৰিব পাৰে, কিন্তু যিটো ডিজেটো আমি বন্ধ কৰিছোঁ। এতিয়ালৈ সুন্দৰভাৱে আমাৰ চলি আছে, আৰু ইয়াৰ পিছত কালিও আমাৰ ঠিক এনেদৰে চলিব।
ধন্যবাদ জনাইছোঁ আৰু দুদিনীয়াকৈ যিহেতু পাণ্ডু বিসৰ্জন ঘাটত বিসৰ্জন পৰ্ব চলে আজিৰ দিনটোত এয়া আৰম্ভ হৈছে বিসৰ্জন পৰ্ব পুৱাৰে পৰা বিসৰ্জন যি কাৰ্যসূচী সেই কাৰ্যসূচীসমূহ অনুষ্ঠিত হৈছিলে আৰু এই মুহূৰ্তত আমি পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে পাণ্ডু ঘাটত সকলো নাচি বাগি এনেধৰণে দেৱীক বিদায় দিয়াৰ বাবে তেওঁলোক আহিছে আৰু এয়া পাণ্ডু ঘাটৰ বৰ্তমানৰ পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ পোনপটীয়াভাৱে সেই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু পুৰস্কাৰ প্ৰদান কৰা হ'ব যাৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণে নৃত্য বা বিভিন্ন কাৰুকাৰ্য তেওঁলোকে প্ৰদৰ্শন কৰিব প্ৰতি বছৰে পাণ্ডু বিসৰ্জন ঘাট কমিটিয়ে তেওঁলোকে নিজাববীয়াকৈ অৰ্থাৎ কেইবাটাও ঠিকানত তেওঁলোকে পুৰস্কাৰ প্ৰদান কৰে আৰু এইবেলিও তেওঁলোকে পুৰস্কাৰ প্ৰদান কৰিব আৰু যাৰ বাবে যিসমূহ পূজা কমিটিয়ে নিয়াৰিকৈ তেওঁলোকে প্ৰতিমা বিসৰ্জন দিয়াৰ বাবে ওলাই আহে বা তেওঁলোকে প্ৰতিমাসমূহ কিমান সুন্দৰকৈ নিৰ্মাণ কৰিছে সেইসমূহৰ কাৰণে তেওঁলোকে এই মুহূৰ্তত বিভিন্ন স্থানৰ যিসকল ভক্ত সেই ভক্তসকল বিদায় দিয়াৰ বাবে ওলাই আহিছে মাক বিদায় দিয়াৰ বাবে ওলাই আহিছে আৰু তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰি দেৱীক আশীষ মাগিছে যাতে অকুশল মংগল হয় সমাজৰ অসুয়া অশান্তি নাশ হৈ যাতে শান্তি প্ৰতিষ্ঠা হয় সকলোৱে সেয়ে আজিৰ দিনটো কামনা কৰিছে আৰু গুৱাহাটীৰ বিভিন্ন বিসৰ্জন ঘাট আছে সেই বিসৰ্জন ঘাটৰ সমান্তৰালকৈ পাণ্ডু ঘাটতো উখল মাখল পৰিৱেশ বিৰাজ কৰিছে যদিও কিছু খাম কাটিছে সেই পূৰ্বৰ পৰিৱেশ নাই তথাপি যিহেতু নিয়ম মাফিকভাৱে পূজা আয়োজন কৰা হৈছিল সেই পূজাসমূহৰ এই আজিৰ দিনটোত এনেধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে আমি পুনৰবাৰ পৰিৱেশ দেখুওৱাৰ চেষ্টা কৰিম আৰু বিভিন্ন লোক আছে সকলোৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে আমি দেখুৱাইছোঁ যে পাণ্ডু ঘাটত বৰ্তমান কেনেধৰণে পৰিৱেশে বিৰাজ কৰিছে মই অকণমান আপোনাৰ কাষলৈ আহিছোঁ যিহেতু এইবাৰ জুবিনদাবিহীন এটা পূজা সকলোতে নিমাও মাও পৰিৱেশ তথাপি আমি নিয়মখিনি পালন কৰিব লাগিব আজিৰ দিনটোত মাক বিদায় দিয়া হৈছে আৰু পাণ্ডু ঘাটতো তেনেধৰণে বিসৰ্জন পৰ্ব চলিছে কি ক'ব বিচাৰিব জুবিনদাৰ কাৰণতে এটা দুখ আছেই মনত আৰু বিয়াৰ মাজতে মাক বিদায়টো দিবই লাগিব সেইকাৰণে আনুষ্ঠানিকভাৱে যিমানখিনি আমি কৰিব পাৰোঁ সেইখিনিয়ে কৰিছোঁ জুবিনদাৰ বিহীনটো একো ভাল লগা নাই পূজাও মানে পৰা আহিছে যশোদা নিবাস আনন্দনগৰ যশোদা নিবাস আজি জুবিনদাৰ দিনতো শ্ৰদ্ধা জনাইছোঁ আজি বিৰাট দুখৰ কাৰণতো মাকটো নিয়ম কৰিবই লাগিব মাকটো বিদায় দিবই লাগিব এই শ্ৰদ্ধা জয়ন্তী জনাইছে আৰু কি ক'ম জুবিনদাৰ কাৰণে বিৰাট মনটো বিৰাট বেয়া কিন্তু মা দুৰ্গাটো ওচৰত দিবই লাগিব বিসৰ্জনটো দিবই লাগিব এয়া দেখুৱাইছোঁ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে মাক বিদায় দিয়াৰ বাবে আৰু এয়া আজি যিহেতু প্ৰথমটো দিনৰ কাৰ্যসূচী পাণ্ডু ঘাটত আৰু পাণ্ডু ঘাটৰ আজিৰ কাৰ্যসূচীত এনেধৰণে প্ৰায় ৬০খনতকৈ অধিক পূজাই ইয়াতে বিসৰ্জন দিয়া হ'ব বুলি বিষয়ববীয়াসকলে জনাইছে আজি প্ৰথমটো দিনত ৬০খনকৈ অধিক প্ৰতিমা ইয়াতে বিসৰ্জন দিয়া হ'ব লগতে কাইলৈৰ দিনটোতো তেনেধৰণে ৮০খনতকৈ অধিক প্ৰতিমা বিসৰ্জন দিয়া হ'ব এই দুটা দিনত প্ৰায় ১২০তকৈ অধিক প্ৰতিমা ইয়াতে বিসৰ্জন দিয়া হ'ব বুলি বিষয়ববীয়াসকলে জনাইছে আৰু তাৰ সকলো ব্যৱস্থা এই মুহূৰ্তত গ্ৰহণ কৰা হৈছে বিভিন্ন স্থানৰ যিসকল লোক আছে ক'ৰ পৰা আহিছে বাইদেউ আমি দেখুওৱাৰ চেষ্টা কৰিছোঁ এয়া হৈছে পাণ্ডু ঘাটৰ বৰ্তমানৰ পৰিৱেশ আৰু বাহিৰতো তেনেধৰণে যিসকল প্ৰশাসনৰ লোক আৰক্ষী প্ৰশাসনৰ লোক সকলো সাজু হৈ আছে নিয়াৰিকৈ যাতে সকলো ব্যৱস্থা গ্ৰহণ কৰিব পাৰি নিয়াৰিকৈ যাতে সকলো যাতে ব্যৱস্থা গ্ৰহণ হয় তাৰ বাবে সকলো সষ্টম হৈ আছে এয়া হৈছে শাৰী পাতি যিসমূহ প্ৰতিমা আছে প্ৰতিমাসমূহ ৰখোৱা হৈছে তাৰ পাছত যিটো মূল গেট আছে সেই মূল পথেৰে প্ৰৱেশ কৰিবলৈ দিয়া হৈছে মই অকণমান আপোনাৰ কাষলৈ আহিছোঁ যিহেতু প্ৰতি বছৰে পাণ্ডুৰ যি ঐতিহ্যমণ্ডিত এই ঘাট আছে এই ঘাটত দুদিনীয়াকৈ বিসৰ্জন পৰ্ব চলে আজিৰ দিনটোত প্ৰথমটো দিন কিমানকেইখন বৰ্তমানলৈকে গৈছে আৰু গোটেই প্ৰক্ৰিয়াটো কেনেকৈ চলিছে প্ৰথমে মই এইখিনি কথা কোৱাৰ পূৰ্বে জয়টো জুবিনদা কৈছোঁ আৰু জুবিনদাবিহীন প্ৰথমটো শাৰত আমি পাৰ কৰিলোঁ আজি বিজয়া দশমী এই বিজয়া দশমীৰ যিটো উল্লাস যিটো উন্মাদনা আজি আমি দেখিবলৈ পোৱা নাই
ইয়াৰ এটাই কাৰণ সেয়া হৈছে আমাৰ প্ৰাণৰ শিল্পী, প্ৰাণৰ গানৰ সেইগৰাকী শিল্পী হৈছে হিয়াৰ আমঠু অসম আৰু অসমীয়াৰ জুবিন গাৰ্গ। তেওঁবিহীন এটা শাৰদীয় উৎসৱ আমি পাৰ কৰিব ওলাইছোঁ আৰু আজি পাণ্ডুঘাটৰ বিসৰ্জন থলীত থিয় হৈ তেখেতৰ প্ৰতি অশ্ৰুসিক্ত নয়নেৰে আমি পুনৰবাৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেত য'তেই আছে তেখেতৰ আত্মাই সদগতি লাভ কৰক আৰু পৰিয়ালবৰ্গলৈ আমি এই অনুষ্ঠানৰ ফালৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ। আজি গোটেই দিনটোৰ ভিতৰত এই মুহূৰ্তলৈকে আমি 30খন প্ৰতিমা বিসৰ্জন দি সমাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ 30খনমান প্ৰতিমা গাড়ী আমাৰ মাজলৈ আহিব আৰু গতানুগতিকভাৱে আজি প্ৰতিমা বিসৰ্জন দিয়া কাৰ্যসূচী ৰাখিছোঁ। কাৰণ সেই উল্লাস, সেই হাবিয়াস আৰু আমাৰ মনত নাই যেতিয়ালৈকে জুবিনদাৰ ন্যায় সম্পূৰ্ণ নহ'ব। ঠিক আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।